দিল্লীৰ বিস্ফোৰণ সন্ত্ৰাসবাদীৰ আক্ৰমণ হ'ব পাৰে। এই মুহূৰ্তৰ এক ডাঙৰ আপডেট আমি দৰ্শকক জনাইছো। দিল্লীৰ বিস্ফোৰণৰ প্ৰাৰম্ভিক অনুসন্ধানৰ পিছত এতিয়া সন্দেহ ব্যক্ত কৰিছে দিল্লী আৰক্ষীয়ে। আমি জনাইছো এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা আগত ৰাখি এতিয়া তদন্ত চলাই থকা হৈছে দিল্লী বিস্ফোৰণৰ। দিল্লী বিস্ফোৰণ সন্ত্ৰাসবাদী আক্ৰমণ হ'ব পাৰে বুলি এতিয়া নিৰাপত্তা সংস্থাসমূহে সেই দিশতেই তদন্ত আগবঢ়াই লৈ গৈছে বুলি জানিব পৰা গৈছে। প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতে এই সন্দেহ ব্যক্ত কৰিছে দিল্লী আৰক্ষীয়ে। আজি সন্ধিয়া 6:52 সংঘটিত হৈছিল এক বিস্ফোৰণ, যি বিস্ফোৰণত এখন গাড়ী বিস্ফোৰিত হৈছিল আৰু তাৰ পিছতে 8খন গাড়ীলৈ সেই জুই বিয়পি গৈছিল আৰু সেই ঘটনাত এই পৰ্যন্ত 13জনকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে। অন্যহাতে আন 24জন লোকে এতিয়া মৃত্যুৰ সৈতে যুঁজিছে বুলি জানিব পৰা গৈছে। আৰু তাৰ মাজতে খবৰ আহিছে যে দিল্লীৰ এই বিস্ফোৰণৰ ঘটনা সন্ত্ৰাসবাদীৰ আক্ৰমণ হ'ব পাৰে আৰু সেই আক্ৰমণৰ আশংকা আগত ৰাখিয়ে এতিয়া তদন্ত প্ৰক্ৰিয়া চলাই গৈছে বুলি জানিব পৰা গৈছে। আজি 6:52 সন্ধিয়া 6:52 যি ঘটনা সংঘটিত হৈছিল, এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সেই বিস্ফোৰণৰ ঘটনাত এই পৰ্যন্ত 13জনকৈ লোকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে। অন্যহাতে আন 24জন লোক বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে। ফৰিদাবাদত বিস্ফোৰক উদ্ধাৰ কৰা হৈছিল আৰু সেই বিস্ফোৰক উদ্ধাৰৰ পিছতে দিল্লীত বিস্ফোৰণ সংঘটিত হৈছে। আৰু এই ঘটনাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে LNJP হাস্পতালত গৈ উপস্থিত হৈছে বুলি জানিব পৰা গৈছে। সমগ্ৰ বিষয়টো এতিয়া তদাৰক কৰা দেখিবলৈ পোৱা গৈছে। IBৰ সৈতেও এতিয়া যোগাযোগত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ইতিমধ্যে গৃহমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতিছে বুলি জানিব পৰা গৈছে। সমগ্ৰ বিষয়টোক লৈ এতিয়া নিৰাপত্তা এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল দিল্লীত, যি বিস্ফোৰণৰ ঘটনাত এই পৰ্যন্ত 13জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। LNJP হাস্পতালৰ PROয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে 13জন লোকৰ মৃত্যুৰ তথ্য। I-20 গাড়ীখনৰ যি বাহনখনৰ কথা ইতিমধ্যে কৈছিল, সেই গাড়ীৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। এই গাড়ীখনৰ নম্বৰ ইতিমধ্যে আমি জনাই আছোঁ আপোনালোকক, আৰু যি মালিকৰ নাম হৈছে মহম্মদ নাদিম খান। আমি ইতিমধ্যে জনাই আছোঁ যে যিখন বাহন আছিল আৰু বাহনখনৰ নম্বৰ হৈছে HR26, চিৰিজ নম্বৰ কোনেও এতিয়ালৈকে দেখা নাই, আৰু যি নম্বৰ আছিল শেষৰ 4টা ডিজিট হৈছে 7674। I-20 যিখন গাড়ী আছিল আৰু সেইখন গুৰুগ্ৰামত পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে। লক্ষ্ণৌ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তবলিগী জামাতৰ 7জন লোকক। লক্ষ্ণৌত গ্ৰেপ্তাৰ কৰা হৈছে, UPত গ্ৰেপ্তাৰ কৰা হৈছে, আৰু লক্ষ্ণৌত গ্ৰেপ্তাৰৰ পিছতে বৰ্তমান আটাইৰে সোধা পোছা অব্যাহত ৰাখিছে। সকলোৱে লক্ষ্ণৌ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তেওঁলোকৰ মাৰাথন জেৰা অব্যাহত আছে আৰু